हिमंत बिश्वर मुखेरे सुनिब बहुत दिन का तमन्ना था बदरुद्दीन अजमल जी का हमको चीफ मिनिस्टर बनाने के लिए मैं जिसको कहते हैं उसी को बदरुद्दीन अजमल सपोर्ट करते हैं ताकि और नीलज्ज कथा की থাকিব পাৰে ৰাইজ আজি আপোনালোকে দেখিছে যে যিদৰে আপোনাৰ সমৰ্থন দিছে ঈদৰ এদিন পিছতে আহি যিদৰে আমাক ওলাই আহিছে এই কথাই পতিয়ন নিয়াইছে যে বদৰুদ্দীন আজমল ডাঙৰীয়া এবাৰ বহুভূতত হাৰিব কংগ্ৰেছ ইয়াৰ পৰা বহুভূতত জিকিব হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ আজি উল্টা গণনা আজি ইয়াৰ পৰাই আৰম্ভ হৈছে আপোনাৰ বদৰুদ্দীন আজমলৰ তুচ্ছতা আছিল পৰা দেখা যায় আপোনাক মোক কৈছে যে কথাবাতে তেওঁ ক'লে যে ৰকিবুল হুছেইন মই বুঢ়া বাঘ তেওঁ ছাগলী তেওঁক মই চুবাই চুবাই খাম কিন্তু তেওঁ লগতে কৈছে যে তেওঁ সেই দাঁতেৰে নহ'ব লণ্ডনলৈ গৈ দাঁত লগাব লাগিব তাৰমানে বৰ্তমান দাঁতটো যে তেওঁ নহ'ব তেওঁ যে হাৰিছে সেই কথা তেওঁ স্বীকাৰ কৰিছে এতিয়া কেতিয়া লণ্ডনলৈ যাব কেতিয়া তেওঁৰ পুৰণা দাঁত হৰাব কেতিয়া নতুন দাঁত লগাব গতিকে তেওঁ হাৰাটো তেওঁ স্বীকাৰেই কৰিছে আৰু কৈছে তেওঁ মই এইবিলাক কথা নকওঁ বহুত বুজুৰ্গ লোকো আছে যে তেওঁ মোৰ বোলে জোৰ নাই তেওঁৰ জোৰ বহুত কি কৈছে তেওঁ কি বুলি তেওঁৰ খুব জোৰ আছে সেইকাৰণে তেওঁ 8টা ল'ৰা ছোৱালী হৈছে মোৰ জোৰ নাই এটা ল'ৰা ছোৱালী হৈছে এইবিলাক কথা কয় নেকি কওকচোন এইকাৰণে কৈছে বোধহয় যে মোৰ জোৰটো মই খটালোঁ বেলেগ কামত মই খটালোঁ এনআৰচি কামত মই খটালোঁ আপোনাৰ মানুহৰ যাতে 50 বছৰ 51 71 মই খটা সেইখিনি ক্ষেত্ৰত 71 হ'ব লাগে পঞ্চায়ত সেক্ৰেটাৰী যেতিয়া চাৰ্টিফিকেটখন আপোনাৰ বিপদত পৰিছিল মহিলাসকল সেই কামত মই লাগি থাকিলোঁ বদৰুদ্দীন সাহেবৰ সেইখিনি কামত লগা নাই সেইকাৰণে অন্য কামত তেওঁ লাগি আছে বোধহয় আপোনালোকে ইয়াত যিমানেই নকক মানুহসকলে শান্তিৰে থাকিব বিচাৰে এই মানুহখিনিক অশান্তি দিছে হিমন্ত বিশ্ব শৰ্মাই মূৰৰ ঘাম মাটিত পেলাই বেছি সংখ্যক মানুহে খেতি কৰি যেতিয়া বিভিন্ন ধৰণৰ আপোনাৰ কাম কৰি গুৱাহাটীত কাম কৰি বিভিন্ন বিল্ডিং বনায় বিজেপিৰ অফিচটো বনায় যেতিয়া ঘৰত থাকিবলৈ আহে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে স্বামীৰ ঘৈণীয়েকৰ বুকুৰ পৰা লৈ যায়গৈ ল'ৰাবিলাকক বুকুত গুলিয়াই ভৰিত গুলিয়াই ইয়াৰ ঘৰবিলাক ভাঙি দিয়ে গুৱাহাটীৰ ঘৰবিলাকো ভাঙি দিয়ে এই যে নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকৰ প্ৰধান কথা হ'ল যে আমাক এজন নেতা লাগে যিজনে আমাক নিৰাপত্তা দিয়ে বাকী কথাবিলাকৰ সমস্যাবিলাকো আমি কৰিব লাগিব কিন্তু প্ৰধান সমস্যা হ'ল ইয়াৰ খাটি খোৱা মানুহে গভৰ্ণমেণ্টে কিবা দিলে নিদিলে ইমান কথা নাই কিন্তু তেওঁলোকক নিৰাপত্তা লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত সময়ত তুচ্ছ তাচ্ছিল্যৰে মানুহক অপমান কৰিছে সেই অপমানৰ পুতক হিচাপে তেওঁৰ বধু ভাই এইবাৰ বদৰুদ্দীন আজমল ডাঙৰীয়াক নাকচ কৰিব আৰু তেখেতৰ বিৰুদ্ধে ৰায় দি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অনাস্থা প্ৰকাশ মোৰ মুখখন দেখিয়ে গম পাইছে নে নাই আপুনি মোৰ মুখখনত অলপ জিকা জিকা যেন লাগিছে নাই আজি কি বাৰ আজি কি বাৰ যোৱাকালি শুকুৰবাৰ যোৱাকালি হিমন্ত বিশ্বৰ মুখখন চাবচোন দেওবাৰ যেন লাগে শুকুৰবাৰো তেওঁৰ মুখখন দেওবাৰ কিয় লাগে তেওঁৰ এবাৰ গাত দি লৰি গৈছে সেইকাৰণে তেওঁ শুকুৰবাৰো তেওঁ আপোনাৰ দেওবাৰ বুলি ভাবে কিমান ভোটত জিকিম সেই কথাটো আল্লাহ নাৰাজ হ'ব যদি মই এইবিলাক হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দীন আজমলে ক'ব ইমান ভোটত জিকিম মই নকওঁ ৰাইজে আল্লাই দেখিছে আল্লাই দিব মানুহে ভোট দিব কিন্তু বহু ভোটত যে জিকিম সেই কথা স্পষ্ট সকলোৱে বুজি পাইছে পালছটো বুজি পাইছে সকলো আমাৰ লগত আছে আৰু মই আহ্বান কৰিছোঁ সকলো আহক একেলগে বদৰুদ্দীন আজমল ডাঙৰীয়াক অতৰাওক ঐক্যবদ্ধভাৱে ঐক্যবদ্ধ হৈ যদি আমি থাকোঁ এনেকুৱা 50টা হিমন্ত বিশ্ব শৰ্মাই আমাক একো কৰিব নোৱাৰে হিমন্ত বিশ্বৰ মুখেৰে শুনিব बहुत दिन का तमन्ना था बदरुद्दीन अजमल जी का हमको चीफ मिनिस्टर बनाने के लिए मैं जिसको कहते हैं उसी को बदरुद्दीन अजमल सपोर्ट करते हैं ताकि और नीलज्ज कथा की থাকিব পাৰে ৰাইজ মই আকৌ শুনাম আকৌ আহিম তেওঁলোকো আহক আমিও আহিম এতিয়া মোৰ কথাটো গাটো ইমান জোৰ লগা নাই আপোনালোকে দেখিছেনে জোৰটো লগা নাই কিয় লগা নাই নাই নহয় ফিল্ডত কেবিএফ আছে জানো ফিল্ডত থাকিলেহে অলপ জোৰটো বাঢ়ে মই ইয়াত আজি দেখিলোঁ যে যিখিনি ল'ৰা জিন্দাবাদ কৰি যিটো জোৰত আহিছে মই মোৰ যুৱক বন্ধুসকলক কৈছোঁ তোমালোকে মোৰ লগত থাকা ইয়াৰ ৰূপ সলনি কৰি দিম মই আপোনালোকক কৈছোঁ শক্তিশালী হিচাপে পালন কৰিব লাগে সেই সময়তে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে আহি অত্যাচাৰ কৰে আমি শান্তি বিচাৰোঁ আপোনালোকে শান্তি বিচাৰে নে অশান্তি বিচাৰে এই সিদ্ধান্ত আপোনালোকে এইবাৰ ল'ব লাগিব ৰাইজ একগোট হওক এটা মেছেজ দিয়ক হিমন্ত বিশ্ব শৰ্মা তুমি অপমান কৰাৰ কাৰণে আমি একগোট হৈছোঁ ৰেকৰ্ড বিজ্ঞান ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে অনাস্থা দিয়ক আপোনালোকৰ সমস্যাবিলাক আমাক দিয়ক আমি সমাধান কৰিম ৰাইজ মই ৰাজহুৱাভাৱে আজি আপোনালোকক কথা দিছোঁ কেতিয়াবা দুখীয়া মানুহৰ
ধনী মানুহৰ বিয়া বাৰুত আমি নাহিব পাৰোঁ, কিন্তু দুখীয়া মানুহৰ বিপদত সন্মুখত দেৱালৰ নিচিনা থাকি আপোনালোকৰ লগত থাকি ৱাদা কৰিলোঁ আপোনালোকৰ ওচৰত